অৱস্থাটো বৰ্তমানে বহুত ভাল বিটিচিৰ ভিতৰত আৰু বিটিচিৰ ভিতৰত বেলেগ হাৱা আৰু নাই। গতিকে যোৱাকালি যিহেতু আমাৰ দলৰ চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়া 22টা টিকট ঘোষণা কৰিছে, গতিকে আমাৰ বহুত ভাল হ'ব, মানে যিটো আমি কল্পনা কৰা নাছিলোঁ তাতকৈ ভাল হ'ব। আৰু বিটিচিবাসী ৰাইজ এবাৰ মানে তেওঁলোকে সাজু হৈ আছে, কাৰণ তেওঁলোকে অলৰেডি 5 বছৰত দেখিছে যে প্ৰমোদ বড়োৰ যিটো সপোন তেওঁলোকক দেখাইছিল, আচলতে তেওঁ যে একো কৰিব পৰা নাই। আৰু প্ৰমোদ বড়ো অহাৰ কাৰণে বিটিচিৰ ভিতৰত বিজেপিৰ শক্তিটো বাঢ়িছে, RSSৰ শক্তিটো বাঢ়িছে, আৰু কোনো জাতি জনগোষ্ঠী এইটো বিচৰা নাই যে বিজেপিৰ শক্তিটো বিটিচিৰ ভিতৰত বাঢ়ক। গতিকে এইবাৰ প্ৰমোদ বড়ো কোনো ধৰণৰ ফেক্টৰ নহ'ব, এইবাৰ BPF চৰকাৰ কৰিব। প্ৰমোদ বড়োৰ সংখ্যালঘুসকলৰ কাৰণে একো কৰা নাই মানে তেওঁ একো কৰিব পৰা নাই, আৰু তেওঁৰ ইচ্ছাও নাই। আৰু আমি তেওঁৰ মাইণ্ডছেটটো জানো। তেওঁ যিহেতু এপছুৰ প্ৰেচিডেণ্ট আছিল, গতিকে যেতিয়া তেওঁ এপছুৰ প্ৰেচিডেণ্ট আছিল তেওঁতো মুছলমানৰ ওপৰত বহুত কিবা কৰিছে। গতিকে এইবিলাক কথা আচলতে ক'ব নাপায়। তেওঁ NRCৰ সময়ত কেছটো তেওঁৱে দিছিলে। গতিকে মই তেওঁক অনুৰোধ কৰিম, তেওঁ যিখিনি প্ৰতিশ্ৰুতি দিছিল আজিৰ তাৰিখত এটাও পূৰা কৰিব পৰা নাই। মই অল BTCত ঘূৰি পেলাই এটা বস্তু চালোঁ, যোৱা ইলেকশ্যনত BTC নিৰ্বাচনত যিখিনি মাইনৰিটি মানুহে তেওঁক ভোট দিছিল, এইবাৰ মাইনৰিটি মানুহখিনি সাজু হৈ আছে তেওঁক প্ৰশ্ন কৰিবৰ কাৰণে। আৰু গোটাই BTCৰ মুছলিম ৰাইজ সকলোৱে একত্ৰিত হৈ আছে এইবাৰ BPFক ভোটদান কৰিব। এইবাৰ BPF কোনো কি কয় বিজেপি কোনো ফেক্টৰ নহয়। মোৰ হিচাপত BJP ছেকেণ্ড আহিব, থাৰ্ডতহে UPPL আহিব। BJP ছেকেণ্ড আহিব মোৰ হিচাপত। তেওঁলোকে 8-10টা সমষ্টিত জিকিব পৰা তেওঁলোকৰ কেপাচিটি এটা আছে, কিন্তু ইয়াৰ ওপৰত তেওঁলোকে যাব নোৱাৰে। কিন্তু তেওঁতকৈ তলত থাকিব UPPL। হাগ্ৰামা মহিলাৰ পুনৰ চিফ 100% ডেফিনেটলি চিফ হ'ব। চিফটো হৈয়ে আছিল তেওঁ ন। আটাইতকৈ বেছি কোনে পাইছিল যোৱা ইলেকশ্যনত? আটাইতকৈ বেছি কোনে পাইছিল? BPF দলে পাইছিল। প্ৰমোদ বড়োতো পোৱা নাছিলে, BJPতো পোৱা নাছিলে। চৰকাৰৰ এটা দায়িত্ব আছিল, ৰাজ্যপালৰ এটা দায়িত্ব আছিলে যে যিজনে আটাইতকৈ বেছি পাইছিল তেওঁক মাতি পেলাই চৰকাৰ কৰাৰ এটা নিমন্ত্ৰণ দিব লাগিছিল। গতিকে এই সুবিধাটো নহ'ল। BJP আৰু UPPL মিলি চৰকাৰটো কৰিলে, আৰু তেওঁলোকে যিখিনি উন্নয়ন ইয়াতে কৰিব লাগিছিল, তেওঁলোকে যিখিনি ভাতৃত্ববোধ ইয়াতে আনিব লাগিছিল, সেইখিনি তেওঁলোকে পৰা নাই। আৰু 2 নম্বৰ কথাটো হ'ল এনেকুৱা, আজি এটা কথা আপোনালোকক কৈ থৈছোঁ, এই প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়াৰ পৰা BTCৰ চিফ হৈছে, BTCৰ শক্তি কিন্তু কমিছে। আমাৰ যেতিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়া যেতিয়া BTCৰ চিফ আছিল, DC-বিলাকৰ ক্ষমতা, BTCৰ যিটো ক্ষমতা, সেই ক্ষমতা কিন্তু বহুত শক্তিশালী আছিল। যেতিয়াৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়া BTCৰ চিফ হৈছে, BTCৰ শক্তিখিনি কিন্তু কমিছে। গতিকে BTCবাসী ৰাইজ কিন্তু পুনৰবাৰ চিন্তা চৰ্চা কৰিছে যে এই BTCৰ ভিতৰত হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ বাহিৰত আৰু কাৰো আৰু কল্পনা নাই। গতিকে BTCবাসী ৰাইজ সকলো জাতি জনগোষ্ঠীৰ সাজু হৈ আছে। কেতিয়া ইলেকশ্যন ঘোষণা হ'ব, সকলো জাতি জনগোষ্ঠী মিলি পেলাই এইবাৰ BPFক প্ৰচুৰ ভোট দিব, আৰু BPFৰ চৰকাৰ হ'ব। ৰাজনীতিত কোনো অসম্ভৱ নহয় যদি